নমস্কাৰ, পোনপ্ৰথমে মই আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোক সকলোকে আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু মই আজি আহিছোঁ আমাৰ সহপাঠীসকলৰ সৈতে খানা খাবলৈ, মানে বামণি গাঁৱৰ ওচৰতে থকা ডিমালী নদীৰ ওচৰত। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই লৈছোঁ আমি খানা খাব অহা পিকনিক প্লেচটোৰ ঠাইৰ অলপমান মানে চাৰিওফালৰ পৰিৱেশটো, আৰু আমাৰ দীপক ভাই সিফালে বন্ধু বান্ধৱীসকলে থকা ফালে মানে আগবাঢ়ি গৈ আছে। যিহেতুকে অলপমান দীপকে দেৰিকৈ আহিছে, সেইকাৰণে মই আদৰিবলৈ আহিছিলোঁ, আৰু এইফালে আমাৰ দীপক ভাই আগবাঢ়ি গৈ আছে। আৰু কিছু দূৰ যোৱাৰ পিছত মানে দীপকে আমাৰ বন্ধু বান্ধৱীবিলাকক মানে সেইফালে খানা বনাই থকা দেখিলে, আৰু সিফালে নগৈ পোনপ্ৰথমে দীপকে তাৰমানে ইফালে প্ৰায় কমেই আহে, সেইকাৰণেই মানে এই পকী দলংখনৰে মানে সিফালে ডিমালী নদীটো অলপমান প্ৰত্যক্ষ কৰিবলৈ গৈছে। আৰু আপোনালোকে সেই যে দেখি আছে গাড়ীখন, সেইখন আমাৰ চন্দন ভাইৰ গাড়ী। আৰু ময়ো ভিডিঅ' বনাই মানে সিফালে নৈৰ পাৰৰ ফালে ফুৰিবলৈ গৈছোঁ। আৰু এয়া হৈছে ডিমালী নদীৰ মানে নামৰ দৃশ্য, আৰু আগৰ ফালে আছে চুইচ গেট, ইফালে নামৰখিনি মই এনেই আপোনালোকক দেখুৱাই লৈছোঁ। পানীবিলাক চাওকচোন কি ধুনীয়া। আৰু এইটো হৈছে পকী দং, আৰু পকী দঙৰ ইফালে মানে ডিমালী নদীৰ নামৰ ফালে গৰাখহনীয়া নোহোৱাকৈ মানে বল্ডাৰ পাৰি দিছে, যাতে পানীৰ সতে মানে মাটিখিনি খান্দি লৈ যাব নোৱাৰে। আৰু দীপক ভাই আগবাঢ়ি আহি আছে গম নোপোৱাকৈ, মই ভিডিঅ' বনাই আছোঁ বাৰু। কিন্তু অলপ সময়ৰ পিছতে মানে মই গম পাইছোঁ যে মই ভিডিঅ' কৰি আছোঁ, আনন্দতে মানে হাত মেলি দিছে আৰু এইফালে মই নামনি অলপমান দেখুৱাই লৈছোঁ। এইবাৰ মই যাবলৈ চেষ্টা কৰিছোঁ মানে এই শিলবিলাকৰ ওপৰত, দেখিবলৈ আচলতে ওচৰৰ পৰা কেনেকুৱা। এয়া চাওক কি ধুনীয়া চাফা পানী, আৰু এই শিলবিলাকৰ তলত মানে বামী মাছ থাকে, কিছুমান ঠাই বিশেষে কচি মাছো বুলি কয়, আৰু তলত মানে সৰু সৰু কিছুমান বৰালি মাছ থাকে। আৰু বৰশী মাৰিলে মানে ইয়াত খুব মাছ পোৱা যায়। সঁচাকৈ দীপক আৰু মোৰ যেতিয়া মানে প্ৰথমবাৰ দেখা হৈছিলে 2010 চনত, আৰু সেইফালে আমাৰ বন্ধুবিলাকো আছে বাৰু, বন্ধু বান্ধৱীসকলক মই আপোনালোকক অলপ পিছত দেখুৱাম। আৰু দীপকে এইবাৰ মানে সেইফালে মানে পকী দলংখনৰ ওপৰেৰে নামখাটিৰা অভিমুখে মানে পাৰ হৈ যাব, আৰু সেয়া দেখিছে আপোনালোকে মানুহ পাৰ হৈয়ে আছে। এই ঠাইখিনিত মানে মানুহ প্ৰায় আহিয়ে থাকে, এনে ফুৰা চকা কৰিবলৈ, দেখিবলৈ বহুত বেছি ভাল, প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত। আৰু এইফালে আছে আপোনাৰ চুইচ গেট, আপোনালোকে দেখিছেই। এইখন হৈছে নতুন দলং, এই নতুন দলংখনৰে আপোনালোকে যদি পাৰ হৈ যায় সেইফালে পাব আপোনালোকে নামখাটিৰা। আৰু ইয়াতে ফুৰা মানুহ যথেষ্ট বেছি হয়, সন্ধিয়া সময়ত আৰু বেছিকৈ আহে অলপ। আৰু আপোনালোকে দেখিছেই কিবা বাঁহ লৈ পেলাই মানে ঘূৰি আছে। আৰু মই আপোনালোকক অলপমান জুম কৰি দেখুৱাইছোঁ আমি খানা খাই থকা মানে এইবিলাক আমাৰ বন্ধু বান্ধৱীবিলাক। আৰু এইফালে আপোনাৰ নামখাটিৰা যায়, কিন্তু এই ৰাস্তাটোৰে নগৈ মই ইফালে অলপ ঘূৰি দিছোঁ, মানে এইটো হ'ল খেতিপথাৰত পানী লৈ যোৱা দং। আৰু সেইফালে আছে পুৰণি আমাৰ মানে পোনপ্ৰথমতে চুইচ গেটটো নিৰ্মাণ কৰোঁতে মানে বনোৱা যিখন মানে লোহাৰ দলং। আৰু এই লোহাৰ দলংখনেৰে মানে চাইকেল আৰু বাইক অহা যোৱা কৰাৰ কাৰণে অলপমান অসুবিধা হয়, যে অলপমান টাৰ্ণিং এটা আছে, এই টাৰ্ণিংটোৰ কাৰণে অসুবিধা হয়। সেইকাৰণে তাৰমানে সেইফালে পকী দলংখন বনাই দিছে। তথাপিও ইফালেদি মানুহ অহা যোৱা কৰিব পাৰে বাৰু। মই অলপ খোজকাঢ়ি আগে গৈ আছোঁ, আৰু দীপকে মোৰ পিছত আহি আছে। আৰু এইফালে নতুনকৈ মাটি তুলি দিছে। অলপ সময় পিছতে মই দীপকক এবাৰ মানে দেখুৱাই দিলোঁ ভিডিঅ'ত, আৰু সি ক'লে যে কি মোকে বাৰে দেখুৱাই তাক ভিডিঅ'টোত, আৰু বেলেগ কাম নাই এনেকৈ কৈছে। আৰু এইফালে চাওক, এই মানে পানী পাৰ হৈ যাব নোৱাৰাকৈ মথাউৰি তুলি দিছে। আৰু সেইফালে মই বন্ধু বান্ধৱীসকলে খানা বনাই থকা ফালে গৈ আছোঁ। আমাৰ অংকুৰ ভাই কিবা ল'ব আহিছে, আৰু মই ভিডিঅ' বনাই থকা দেখা পাই হাই কৰি দিছে। আৰু মই লাহে আগবাঢ়ি গৈ আছোঁ এইফালে আমাৰ খানা বনাই থকা ফালে। অলপমান খোজকাঢ়ি যাই আছোঁ, সেইকাৰণে তাৰমানে ভিডিঅ'টো অলপ কঁপিছে। আৰু আমাৰ চন্দন ভাই এইফালে কি বনাই আছে মই নাজানো, আৰু ভিডিঅ' বনাই মানে থকা দেখা পাই পেলাই হাই কৰি দিছে। আৰু ওচৰলৈ গৈ মই দেখিলোঁ মানে কেৰাহীত মাকৈ আৰু কণী বইল দিছে, মানে ব্ৰেকফাষ্টৰ কাৰণে। আৰু সেইফালে বৰষাই চাহ বনাই আছে। এইফালে আকৌ মোৰ বান্ধৱীজনে মানে ভিডিঅ' বনাই থকা দেখা পাই মোক নমস্কাৰ জনালে। আৰু সেইফালে আমাৰ যোগাৰ কৰি আছে, মানে কমলা খাম আমি, কমলা লৈ আহিছোঁ, আৰু কমলা কাটাত ব্যস্ত। ইফালে আৰু ব্ৰেড লৈ আছে, জেলি লগাই আছে বাৰু। যিয়ে নহওক মই ভিডিঅ' বনাইছোঁ সেইকাৰণে হাই কৰি দিছে। আৰু আনফালে আমাৰ কমলা কাটি আছে। আৰু এইফালে চাওকচোন, এই দুজনী মানে কি হৈছে নাজানো, আৰু ভিডিঅ' বনাই দেখা পাই মূৰটো মানে লুকাই লৈছে অলপমান। বাৰু যিয়ে নহওক অলপ লাজো পাইছে চাগে।
এইফালে আপোনালোকে দেখিছে থালি খৰি আৰু ইফালে আছে আমাৰ পানীৰ হেৰিবিলাক মানে ড্ৰামবিলাক আছে আৰু এইটো হৈছে নতুনকৈ মথাউৰি তুলি দিছিল পানী পাৰ হৈ নোযোৱাকৈ। আৰু মই এনেই চৌপাশটো আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ। আৰু আনফালে আমাৰ কমলা ৰেডি হৈ গৈছে, মানে অলপ বাকী আছে কিন্তু মানে হ'বলৈ গৈ আছে আৰু। এয়া কমলা কাটা মানে ভিডিঅ' বনাই আছে, শ্বৰ্ট ভিডিঅ' দিম বুলি কৈছে। ইউটিউব চেনেল আছে চাগে, মই সোধা নাই বাৰু। যিয়ে নহওক কমলাখিনি মই অলপমান জুম কৰি দেখুৱাইছোঁ। আৰু আনফালে আমাৰ কমলা মানে সাজু হৈ গ'ল আৰু ইফালে গ্লাছত মানে ভাগ কৰি দিছে, সকলোকে ল'বলৈ দিছে, ভগাই দি আছে ইফালে। আৰু এইফালে মই এনেই দেখুৱাই লৈছোঁ। দিবকাতে আগতে লৈছে চাগে, অলপমান খায়ে আছে। বঢ়িয়া হৈছে বুলি কৈছে আৰু। আনফালে আমাৰ মানে চাউল সিজোৱাৰ কাৰণে থালিত পানী গৰম দিছে বাৰু। মই আপোনালোকক দেখুৱাই আছোঁ, এয়া চাওক পানী দি দিছে থালিত। যিহেতুকে আমি খানা খাবলৈ অহা দিমালী নদীৰ পানীখিনি খোৱাৰ বাবে উপযোগী নহয়, আৰু ইফালে চাউল সিজোৱাত পানী দিওঁতে তাৰমানে আমাৰ ইফালে ড্ৰামৰ পানী শেষ হৈ গৈছে। আৰু ইফালে চন্দনাতে আমাৰ ফটো উঠি আছে। ইয়াৰ পিছত আমি হিতেন আৰু মই মানে এই গাড়ীখন যে আপোনালোকে প্ৰথমতে দেখিছিলে, সেই গাড়ীখন লৈ আমি বামুণীআটীত মানে ড্ৰামৰ পানী ল'ব গৈছোঁ। আৰু গৈ থকা অৱস্থাত মানে এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকক মই এনেই দেখুৱাই দিলোঁ। আৰু হিতেনেও গাড়ী চলোৱাত মানে ইমান এক্সপাৰ্ট নহয়, সেইকাৰণে কথা পতা ইমান হোৱা নাই। তথাপিও মই আপোনালোকক এনেই ৰাস্তাটো অলপ দেখুৱাই দিছোঁ। হিতেন আৰু মই বামুণীআটীৰ পৰা পানী লৈ আহি দেখিলোঁ যে ইফালে আমাৰ মাংস বনাই আছে। আৰু চন্দনে কৈছে মই তোমাতকৈ ভালকৈ বনাব জানো, গতিকে মোক দিয়া, মই মাংস ভালকৈ বনাব জানো। আৰু আগে পিছে চন্দনে মাংস বনায়ে থাকে যিহেতুকে, সেইকাৰণে চন্দনকে দায়িত্ব দিছোঁ। কিবা যদি প্ৰব্লেম হয় মানে আমি চন্দনকে ধৰিম বুলি কৈছোঁ গোটেইবিলাকে। আৰু আমাৰ চন্দনে ইফালে চাওক মাংস লাৰি আছে, অংকুৰে জুই দি আছে বাৰু। মাংস সিজাই থকা ওচৰতে আন এটা চৌকাত আমাৰ সিজাই আছে চাউল। আৰু এইফালে আমাৰ অংকুৰে চাওকচোন মাংসত জুই দি আছে। আৰু যিহেতুকে আমি সকলোৱে ডাঙৰ হৈছোঁ, গতিকে আমাৰ ৰন্ধা বঢ়াত মানে কোনো ধৰণৰ অসুবিধা হোৱা নাই। যিহেতুকে ৰন্ধা বঢ়াত বহুত বেছি মানুহ নালাগে, বাকীবিলাকে ইফালে জিৰণি লৈ আছে, কোনোবাই গান শুনি আছে ব্লুটুথ স্পীকাৰত। এনেই আৰু মানে কোনোবাই খবৰ সুধিছে, কোনোবাই গান শুনি আছে, কোনোবাই কমেডি কৰি আছে বাৰু। যিয়ে নহওক, আৰু ইফালে অৰ্জুনে আমাৰ মোবাইল চাই আছে। এইটো হৈছে আমাৰ এই মানে ব্লুটুথ স্পীকাৰটো, বহুত বেছি চাউণ্ড নহয়, এনেই জাষ্ট আৰু এনজয়ৰ কাৰণে লৈ আহিছোঁ। সেইফালে অংকুৰে আৰু ইফালে এইবাৰ মাংস বনাই আছে। এয়া চাওকচোন কিমান ধুনীয়াকৈ নাচি দিছে বাৰু। মোক ভিডিঅ' বনাই থকা গম পোৱা নাই নেকি। আৰু এইজনী আকৌ মোবাইল চাই আছে বাৰু। যিয়ে নহওক, মোবাইলত মানে ভিডিঅ' চাই চাই নাচাৰ মজাই এটা বেলেগ। এয়া চাওকচোন ভিডিঅ' চাই চাই নাচি আছে। আৰু আনফালে আমাৰ হিতেন আৰু অংকুৰে মাংসখিনি জুই দি আছে। মানে ৰান্ধনি বহুত আৰু এইফালে চাওকচোন অংকুৰে মানে মাংস বনাই থাকোঁতে নাচি দিলে। আমাৰ এইফালে ব্লুটুথ বক্সত মানে গান বাজি আছে। আৰু মই আপোনালোকক এনেই দেখুৱাই লৈছোঁ আমাৰ খানা বনাই থকা নৈ পাৰৰ চাৰিওফালৰ দৃশ্যটো এবাৰ। আৰু এইখিনি হৈছে চুইচ গেটৰ ওপৰৰ দৃশ্য। আৰু আনফালে আমাৰ চন্দনে মাছ মাৰিবলৈ আহিছে। পাইছে না? নাই, ভালকৈ চা, ভালকৈ চা। পাইছে নে নাই? দুটা পাইছা? এইফালে আমাক হিতেনে জনালে যে আমাৰ খাদ্য বৰ্তমান ৰেডি হৈ গৈছে। এইফালে বেলিও বেছি নাই আৰু খোৱা লোৱা কৰোঁতে আমাৰ যথেষ্টখিনি সময় আমাক প্ৰয়োজন হ'ব, গতিকে আমি পলম নকৰি খোৱাত লাগি গৈছোঁ। কিন্তু মানে খোৱাখিনি মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, এইকাৰণেই আমাৰ মানে ৰাতি হৈ গৈছে বাৰু। যিয়েই নহওক, আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু ময়ো যদিকে নতুনকৈ ভিডিঅ' বনাবলৈ মানে লৈছোঁ, সেইকাৰণে অলপমান ক্ৰুটি হোৱা যেন অনুভৱ হৈছে বাৰু। যিয়ে নহওক, আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব। আৰু এইখিনি কৈয়ে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি মোৰ এই ভিডিঅ'বোৰ চাই ভাল পাইছে, তেন্তে মোৰ এই প্ৰণৱ ব্লগ ইউটিউব চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি
ন'টিফিকেশ্যনটো অল কৰি দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে প্ৰত্যক্ষভাৱে পায়। আৰু বহুত বেছি পলম নকৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।